নমস্কাৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আসাম পুলিচ ABUB APR গাৰ্ডছমেনৰ কাৰণে যদি আপুনি প্ৰিপেৰেশ্যন কৰি আছে বা আপোনাৰ যদি এক্সাম আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, যিহেতু আগন্তুক যি হ'বলগীয়া এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট ৰিপিটেড প্ৰিভিয়াছ ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এই ভিডিঅ'টোত লৈ আহিছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু এতিয়া বলকেনে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথম কুৱেশ্যনটো আহিছে, ইন হুইচ ইয়েৰ was the বড়ো সাহিত্য সভা ফাউণ্ডেড? বড়ো সাহিত্য সভাৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? আমি সকলোৱে জানো যে অসম সাহিত্য সভাৰ কথা। অসম সাহিত্য সভা কিমান চনত হৈছিলে? 1917 চনত। আৰু প্ৰথম ক'ত হৈছিলে? শিৱসাগৰত। শিৱসাগৰত প্ৰথম সভাপতি কোন আছিলে? পদ্মনাথ গোহাঁই বৰুৱা। এই কুৱেশ্যনটো প্ৰায় আহি থকা দেখা যায়, কিন্তু এতিয়া মেইন কথা হ'ল সেইদৰে বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিলে সেইটো সুধিছে। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব 1952 চনত। 1952 চনত বড়ো সাহিত্য সভা ফাউণ্ডেড হৈছিলে। আৰু প্ৰথম সভাপতি কোন আছিলে সেইটো সুধিব পাৰে। চ' আপোনালোকে এইখিনি মনত ৰাখিব। জয়ভদ্ৰ হাগজিৰে হয়। নেক্সট কুৱেশ্যন আহিলে, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? চাৰিটা অপশ্যন আছে, বসন্ত দাস, চুকাফা, খৰ্গেশ্বৰ তালুকদাৰ আৰু বীৰপাল। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন হয়? বীৰপাল। নেক্সট কুৱেশ্যনটো আহিলে, অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন হয়? অসম আন্দোলন হৈছিলে আমি জানো যে 1800 কিমান চনত হৈছিলে? 85 চনত অসম আন্দোলন হৈছিলে। এই অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন হয় সেইটো সুধিছে। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন হয়? তেওঁ হৈছে খৰ্গেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যন আহিলে, তলত দিয়া কোনটোৱে অৰ্থনৈতিক সমস্যাৰ সৃষ্টি নকৰে? আমাৰ যি বৰ্তমান যি সমস্যা হৈ আছে, ধৰি লওক বানপানীৰ সমস্যাই হওক বা খোৱা বোৱা সমস্যাই হওক, যিমানখিনি সমস্যা হৈ আছে তাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তলৰ কোনটোৱে অৰ্থনৈতিক সমস্যাৰ সৃষ্টি নকৰে? অৰ্থনৈতিক সমস্যা, টকা পইচা, ধান চাউল, গাড়ী মটৰ নে সূৰ্যৰ তাপ? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে কোনটো ওলাইছে? সূৰ্যৰ তাপ হয়, যিহেতু সেইটো কোনো অৰ্থনৈতিকৰ লগত জড়িত নহয়। টকা পইচা, ধান চাউল, গাড়ী মটৰ এইখিনি কিন্তু অৰ্থনৈতিক সমস্যাৰ লগত জড়িত সমস্যা। নেক্সট কুৱেশ্যনটো আহিলে, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন হয়? যি চেণ্ট্ৰেল কেবিনেটত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম মহিলা কোন হয় সেইটো সুধিছে। মহিলাগৰাকী অপশ্যন 4টা আছে, গোপীনাথ বৰদলৈ, ৰেণুকা দেৱী বৰকটকী, চৈয়দা আনোৱাৰা টাইমুৰ আৰু ওপৰৰ এটাও নহয়। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন বিটো কাৰেক্ট হ'ব, ৰেণুকা দেৱী বৰকটকী। আৰু আপোনালোকে যদি কুৱেশ্যনবিলাক টেষ্ট কৰি আছে তেন্তে আপোনালোকে নিজে এনচাৰবিলাক দি যাব পাৰে। নেক্সট কুৱেশ্যন আহিলে, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী অপশ্যন 4টা দি থোৱা আছে। অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি ৰেণুকা দেৱী বৰকটকী, অপশ্যন চি চৈয়দা আনোৱাৰা টাইমুৰ আৰু অপশ্যন ডি এটাও নহয়। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে? চৈয়দা আনোৱাৰা টাইমুৰ। নেক্সট কুৱেশ্যনটো আহিলে, চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা বুলি ক'লে আমাৰ মনলৈ কি আহে? জোনাকী যুগৰ কথা আহে। জোনাকী যুগৰ ত্ৰিমূৰ্তি হয় চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা। চ' আমি যদি চাওঁ তেন্তে চন্দ্ৰকুমাৰৰ প্ৰথম কবিতা পুথিখনৰ নাম কি সেইটো সুধিছে চন্দ্ৰকুমাৰ আগৰৱালা। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে তেওঁ প্ৰথম কবিতা পুথিখনৰ নাম কি হৈছে? প্ৰতিমা। প্ৰতিমা হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথি। আৰু আপোনালোকে যদি জানে এইটো কমেণ্ট কৰিবচোন যে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি হয়। নেক্সট কুৱেশ্যন আহিলে, কীৰ্তন ঘোষাৰ ৰচক কোন? চ' বহুত ইম্পৰ্টেণ্ট, নামঘোষাৰ ৰচক কোন হয় সেইটো আহে। নামঘোষাৰ ৰচক কোন হয়? মহাপুৰুষ মাধৱদেৱ হয়। আৰু নামঘোষা কি বুলি কোৱা হয়? হাজাৰী ঘোষা বুলি কোৱা হয়, কাৰণ তাত কিমানটা শ্লোক আছে? 1000টা। এনেই ক'বলৈ গ'লে 1000 হয়, কিন্তু তাত 1001টা আছে। আৰু আমি যদি চাওঁ তেন্তে কীৰ্তন ঘোষাৰ ৰচক কোন হয়? কীৰ্তন ঘোষাৰ ৰচক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰু কীৰ্তনখনকেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰেষ্ঠ সৃষ্টি বুলি কোৱা হয়। যিদৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ শ্ৰেষ্ঠ সৃষ্টি কি হয়? নামঘোষা কোৱা হয়, সেইদৰে কীৰ্তনখনকে মহাপুৰুষ শংকৰদেৱৰ শ্ৰেষ্ঠ সৃষ্টি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আহিলে, আহোম আৰু মোগলসকলৰ শেষৰখন ৰণ কোন চনত হৈছিল? আহোম আৰু মোগলৰ শেষৰখন ৰণ কি ৰণ হয়? আৰু এই বিষয়ে যদি জানো তেন্তে আপোনালোকে কমেণ্ট কৰিব। আৰু আমি যদি চাওঁ তেন্তে শেষৰখন ৰণ ক'ত হৈছিলে বা কিমান চনত হৈছিলে সেইটো সুধিছে। আৰু শেষৰখন ৰণ কিমান চনত হৈছিলে? 1682 চনত। আৰু এইখন ক'ত হৈছিলে? এখন ইটাখুলিৰ ৰণ হয়। আৰু কোন আছিলে? আহোমৰ গদাধৰ সিংহ আছিলে। এইটো কথা আপোনালোকে মনত ৰাখিব, ইটাখুলিৰ ৰণ হয়। নেক্সট কুৱেশ্যন আহিলে, এছিয়া মহাদেশৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান হয়?
প্ৰায় আপোনালোকে দেখে যে কণ্টিনেণ্ট আৰু কি হয় মহাসাগৰ অচেনৰ কুৱেশ্যন প্ৰায় অহা দেখা যায় মহাদেশ আৰু মহাসাগৰৰ কোনখন মহাদেশ ডাঙৰ সৰু তেনেকুৱা ধৰণৰ সৰু সৰু কুৱেশ্যন গুচি আহে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে এছিয়া মহাদেশখনে আটাইতকৈ সৰ্ববৃহৎ হয় আৰু এছিয়া মহাদেশৰ উপকূলৰ ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান হয় সেইটো সুধিছে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ কিমান হয় প্ৰায় 58,000 কিলোমিটাৰ হয় নেক্সট কুৱেশ্যন আহিলে চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি হয় চ' আলোচনীখনৰ কথা সুধিছে অপশ্যন এ আবাহন অপশ্যন বি মৌ অপশ্যন চি জোনাকী আৰু অপশ্যন ডি বিজুলী আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন চিটো ইয়াৰ কাৰেক্ট এনচাৰ কি হয় জোনাকী নেক্সট কুৱেশ্যন আহিলে প্ৰস্তৰ যুগৰ আগৰ আদিম মানৱে বেছিভাগ সময় ক'ত বাস কৰিছিল চ' আপোনালোকে এটা মনত ৰাখিব যে প্ৰস্তৰ যুগৰ আগৰ আদিম মানৱে বেছিভাগ সময় ক'ত বাস কৰিছিলে গছৰ ওপৰত গুহাত মুকলি ঠাইত নে খেৰৰ একচুৱেলি চালি সাজি আছিলে সেইটো সুধিছে ইয়াত যদি চাওঁ তেন্তে গছৰ ওপৰত প্ৰায় আছিলে তাৰপিছত আপোনালোকে ঘৰ বনাই থাকিবলৈ ল'লে গুহাত বাস কৰিবলৈ ল'লে চ' ইয়াত মেইন কথা কি হৈছে প্ৰস্তৰ যুগৰ আগৰ আদিম মানুহৰ কথা সুধিছে নেক্সট কুৱেশ্যনটো আহিলে চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পৰ্কে কোনটো মন্তব্য গ্ৰহণযোগ্য হয় সেইটো সুধিছে তেওঁ প্ৰথম ৰোমান্টিক কবি আছিলে নে তেওঁ প্ৰথম দেশ প্ৰেমমূলক কবিতাৰ ৰচক আছিলে নে তেওঁ অংকীয়া নাটৰ স্ৰষ্টা আছিলে নে তেওঁ প্ৰথম তত্ত্বমূলক গ্ৰন্থৰ ৰচক আছিলে সেইটো সুধিছে একচুৱেলি ট্ৰিকি কুৱেশ্যন হয় প্ৰায় এনেকুৱা ধৰণৰ কুৱেশ্যনে অহা দেখা যায় আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে তেওঁ কোন আছিলে প্ৰথমজন ৰোমান্টিক কবি আছিলে নেক্সট কুৱেশ্যন আহিলে অভা উহা অসমীয়া ভাষা উন্নতি সাধনী সভা প্ৰথম উপদেষ্টা কোন আছিলে কমলাকান্ত ভট্টাচাৰ্য অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন চি ৰজনীকান্ত বৰদলৈ আৰু অপশ্যন ডি হৈছে সূৰ্যকুমাৰ ভূঞা আৰু অভা উহা অসমীয়া ভাষা উন্নতি সাধনী সভা তাৰ প্ৰথম সভাৰ প্ৰধান উপদেষ্টা কোন আছিলে তেওঁ আছিলে পদ্মনাথ গোহাঁই বৰুৱা আছিলে নেক্সট প্ৰশ্নটো হৈছে শেষ তুষাৰ যুগৰ অন্ত কেতিয়া পৰিছিলে চ' আইচ এজৰ কথা আমি প্ৰায় শুনো আইচ এজৰ শেষ যিটো লাষ্ট আইচ এজটো কেতিয়া অন্ত পৰিছিলে সেইটো হৈছে প্ৰথমতে কি আছিলে যে গোটেই পৃথিৱীখন বৰফ আছিলে বুলিও কোৱা হয় ইয়াত যদি আমি চাওঁ কিমান চনত অন্ত পৰিছিলে বুলি কওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব প্ৰায় 13,000 বছৰৰ পূৰ্বে শেষ তুষাৰ যুগৰ অন্ত পৰিছিল নেক্সট কুৱেশ্যন আহিলে তলত দিয়া কোনটো সম্পদৰ বৈশিষ্ট্য নহয় উপযোগিতা উপকাৰিতাৰ দুৰ্লভতা নে বাহ্যিকতা আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তলৰ কোনটো সম্পদৰ বৈশিষ্ট্য নহয় তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈছে উপকাৰিতা নেক্সট কুৱেশ্যন আহিছে অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত উচ্চ ন্যায়ালয় ক'ত অৱস্থিত সেইটো দিছে নগাঁও গুৱাহাটী তেজপুৰ নে যোৰহাট আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত গুৱাহাটীত অৱস্থিত অসমৰ উচ্চ ন্যায়ালয় নেক্সট কুৱেশ্যন আহিলে কোন মালভূমিক পৃথিৱীৰ মূধচ বুলি কোৱা হয় পামিৰ মালভূমি তিব্বত মালভূমি কৰ্ণাটক মালভূমি নে আৰ্মেনিয়া মালভূমি আৰু ইয়াত যদি আমি চাওঁ তেন্তে পৃথিৱীৰ মূধচ বুলি কাক কোৱা হয় পামিৰ মালভূমিক পৃথিৱীৰ মূধচ বুলি কোৱা হয় নেক্সট কুৱেশ্যন আহিলে ভানুমতী উপন্যাসৰ ৰচক কোন হয় লক্ষীনাথ বেজবৰুৱা ৰজনীকান্ত বৰদলৈ পদ্মনাথ গোহাঁই বৰুৱা নে দণ্ডিনাথ কলিতা চ' ইয়াত মই মষ্ট ৰিপিটেড যিখিনি মিক্স আপ কুৱেশ্যন লৈছোঁ চ' যিখিনি আপোনালোকক হেল্প হ'ব আৰু ইয়াত যদি চাওঁ তেন্তে ভানুমতীখন কাৰ ৰচনা পদ্মনাথ গোহাঁই বৰুৱাৰ নেক্সট কুৱেশ্যন আহিলে লক্ষীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কোন আছিলে সেইটো সুধিছে দীননাথ বেজবৰুৱা মাধৱ চন্দ্ৰ বেজবৰুৱা হেমচন্দ্ৰ বৰুৱা নে নাৰায়ণ বেজবৰুৱা আৰু ইয়াত যদি চাওঁ তেন্তে লক্ষীনাথ বেজবৰুৱাৰ পিতৃ কোন আছিলে দীননাথ বেজবৰুৱা আৰু লক্ষীনাথ বেজবৰুৱা কি বুলি কোৱা হয় আপোনালোকে সেইটো কমেণ্ট কৰিবচোন সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা বুলি জনা যায় নেক্সট কুৱেশ্যন আহিলে নাঙলৰ আৱিষ্কাৰ পোনতে ক'ত হৈছিল নাঙল যি হয় নাঙলৰ প্ৰথম আৱিষ্কাৰ ক'ত হৈছিল সেইটো সুধিছে আৰু ইয়াত যদি চাওঁ তেন্তে অপশ্যন বি মেছ'পটেমিয়াত প্ৰায় 4,000 খ্ৰীষ্টপূৰ্বৰ পূৰ্বে নাঙলৰ আৱিষ্কাৰ হৈছিলে নেক্সট কুৱেশ্যন আহিলে গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল 1948 চন 1671 চন 1694 চন নে 1847 চন আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনত স্থাপন কৰা হৈছিলে নেক্সট কুৱেশ্যন আহিলে কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে যদিও ইজি কুৱেশ্যন হয় কিন্তু কিছুমান এটা কনফিউজিং লাগে আপোনালোকৰ কি কাৰণে মই সেইটো কৈ দিম বাৰু এই যি অপশ্যন 4টা আছে অপশ্যন 4টাৰ ভিতৰত অপশ্যন বিটো কাৰেক্ট হয় 1671 কিন্তু বহুতত আপোনালোকৰ যদি এনেকৈ আহে 1671 1672 1670 তেনেকৈ আহিলে আপোনালোকৰ খেলি মেলি লাগিব পাৰে সেইকাৰণে আপোনালোকে পৰাপক্ষত পাৰিলে
মনত ৰাখিব। নেক্সট কুৱেশ্যন আহিলে এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান হয় সেইটো সুধিছে। এভাৰেষ্ট শৃংগৰ যদি আমি চাবলৈ যাওঁ তেন্তে এভাৰেষ্ট শৃংগৰ উচ্চতা হৈছে প্ৰায় 8,848 মিটাৰ। নেক্সট কুৱেশ্যন আহিলে অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল সেইটো সুধিছে। আৰু ইয়াত যদি চাওঁ তেন্তে উমানন্দ মন্দিৰটো কিমান চনত নিৰ্মাণ কৰা হৈছিলে? 1694 চনত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছিলে। কিন্তু তাৰো বহুতখিনি হিষ্ট্ৰী আছে, সেইখিনি পিছত ফুল্লি এক্সপ্লেইন কৰিম। আৰু এইটো কাৰ দিনত হৈছিলে? গদাধৰ সিংহৰ দিনত। আৰু পিছত এইটো ভাঙি পেলাইছিলে, আকৌ ৰিবিল্ড কৰিছিলে নৰনাৰায়ণে। আৰু এই পাৰ্টটোত এইকেইটা কুৱেশ্যনে আছিলে, এই 25টা কুৱেশ্যনে আছিলে। চ' আশা কৰিছোঁ এই 25টা কুৱেশ্যন আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। যদি আপোনালোকে ভিডিঅ'বিলাক ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব। আৰু ফেচবুক পেজৰ পৰা যদি চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ।